কাইলৈ 2 তাৰিখে 2 জানুৱাৰীত আমাৰ ছবি হেৰুৱা চন্দ্ৰ মুক্তি পাব। খুবেই আশা ৰাখিছোঁ অসমৰ দৰ্শকে আঁকোৱালি ল'ব। খুব আশাৰে মই আৰু কষ্টৰে ছবিখন কৰিছোঁ। অলমষ্ট 11 বছৰৰ পিছত 11 আচলতে 8 বছৰমানৰ পিছত মাজতে এখন কৰিছিলোঁ, এখন মুক্তি পোৱা নাই। গতিকে 11 বছৰ কৈছোঁ। গতিকে বহুত দিনৰ পিছত যেতিয়া ছবিখন কৰিছোঁ ন, মনটো মানে খুব গুলগুল লাগি থাকে। কিন্তু বহুত কষ্ট কৰিছোঁ, খুবেই কষ্ট কৰিছে ছবিখন। আৰু আজি যিটো যিবিলাক সমস্যাই দেখা দিছে সমাজখনক, আৰু তাত সেই অনুভৱেৰে ছবিখন উপস্থাপন কৰিছোঁ। গতিকে মই আশা ৰাখিছোঁ যে দৰ্শকে নিজক বিচাৰি পাব। প্ৰত্যেক পৰিয়ালে বহুবিলাক সমস্যাত ভুগিছে। এই পৰিয়ালবিলাক ভাগি যোৱা যেন দেখিছোঁ মই। আৰু কিন্তু আমাৰ জীৱনত পৰিয়ালবিলাক, আমাৰ সমাজত পৰিয়ালবিলাক খুবেই প্ৰয়োজন। আৰু পৰিয়াল ভাগি গ'লে সমাজখনো ভাগি যায়, দেশখন ভাগি যায়, তেনেকুৱা ধৰণৰ। গতিকে এইটো এটা হেৰুৱা চন্দ্ৰ হৈছে এটা আমাৰ প্ৰচেষ্টা, য'ত নেকি এই ক্ষেত্ৰত অৱদান যোগাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰ পৰা সমগ্ৰ দৰ্শক মানে উপকৃত হ'ব। বঁটাৰ কাৰণে ছবি নকৰোঁ। গতিকে যদি বঁটা আহিলে ভাল লাগে, মনটো ভাল লাগে। কিন্তু সেইটো আশাৰে ছবিৰ কাৰণে মই বিশেষকৈ অসমীয়া দৰ্শকৰ বাবে ছবি কৰিছোঁ, এখন ছবি। আৰু যদি কেনেবাকৈ বঁটা এটা পায় ভাল লাগিব। পোনপ্ৰথমতে সমূহ অসমবাসী, বিশ্ববাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। 2026ত গোটেই অসমীয়া জাতিটোৰ বাবে হয়তো বহুতো ভাল খবৰ আহিব। তাৰ ভিতৰত এটা খুব গুৰুত্বপূৰ্ণ আমাৰ বাবে ভাল লগা খবৰ যে পদ্মশ্ৰী পদ্মভূষণ জাহ্নু বৰুৱাদেৱৰ বোলছবি হেৰুৱা চন্দ্ৰ আহি আছে। আৰু তেখেতৰ বিষয়ে মই আপোনালোকক ব্যাখ্যা নকৰোঁ, কিন্তু তেখেতৰ ছবিয়ে আগতো আমাৰ সমাজ জীৱনত সহায় কৰিব পৰা, আগবঢ়াই নিব পৰা বহুতো বিষয়বস্তু আছিলে। আৰু এইবেলি খুবেই গুৰুত্বপূৰ্ণ, ঘৰে ঘৰে মজিয়াই হোৱা সংকট, তেনেকুৱা দিশত আমাক সমাধান আগুৱাই দিয়া এটি বিষয়বস্তু, এখনি সুন্দৰ বোলছবি হেৰুৱা চন্দ্ৰ আহি আছে। কলা কুশলীসকলে বৰ ধুনীয়া কাম কৰিছে। আৰু তেখেতৰ জাহ্নুদাৰ দৃষ্টিভংগীৰ কথা মই ক'ব নালাগে পুনৰবাৰ। ছবিখন আপোনালোক হললৈ আহি চাওক, অসমীয়া ছবি জগতৰ প্ৰতি সঁহাৰি জনাওক, সেইটো এটা মোৰ অনুৰোধ। কিন্তু তাৰ লগতে এটা কথা মই নিশ্চয়কৈ ক'ব পাৰিম যে আপোনালোকে হলৰ পৰা উভতি যাব পাৰিব এটি ধুনীয়া অনুভূতি লৈ, জীৱনৰ প্ৰতি, সংসাৰৰ প্ৰতি ভালপোৱা এটালৈ উভতি যাব পাৰিব। লগত পৰিয়ালৰ আটাইকে লৈ আহিব পাৰে। বোলছবিখন চাওক। তাত মই গীত কৰিবলৈ পাই ধন্য মানিছোঁ। আৰু জাহ্নুদাক মই এটাই ধন্যবাদ জনাম এই চেগতে, তেখেতে মোক যথেষ্ট স্বাধীনতা দিছে গান কৰিবলৈ, কেনেধৰণে কৰোঁ। তাত ভাৰতবৰ্ষৰ প্ৰখ্যাত পদ্মশ্ৰী পদ্মভূষণ ঊষা উত্থুপ ডাঙৰীয়ানী, তেখেতক গীত গাইছোঁ। অসমৰ সুকন্তিকাৰিতা অনিন্দিতা পলে গাইছে। আৰু যথেষ্ট সংগীতজ্ঞৰ তাত কণ্ট্ৰিবিউশ্যন আছে। আৰু লগতে গীতখনত আৰু এটি গীত, বোলছবিখনত আৰু এটি বৰ ধুনীয়া গীত আছে। গীতটি গাইছে ছবিখনৰ এগৰাকী অভিনেতা অজু বৰুৱা আমাৰ জাহ্নু বৰুৱাদাৰ সুপুত্ৰ। তেখেতে অভিনয় কৰিছে আৰু গীতটি গাইছে বৰ ধুনীয়া। লগত গাইছে গীতালীন। আৰু গীতটিৰ মিউজিক কৰিছে মোৰ ভাতৃপ্ৰতিম নীলোৎপল বৰাই। সেই গীতটিও আমাৰ শিশু গীত বহুত কম আছে শিশুসকলৰ বাবে। আৰু গীতটি লিখিছে ৰীতা বৰুৱা দাস বাইদেৱে। গীতটি বৰ ধুনীয়া হৈছে শিশুৰ বাবে আমাৰ কাম বহুত কম আছে। জাহ্নু বৰুৱাদেৱে এটা সময়ত শিশুৰ বোলছবি কৰিছিলে, কিন্তু শিশুৰ বাবে বহুত কাম আছে। এই গীতটিয়ে আমাৰ শিশুসুলভ দৃষ্টিভংগী আকৌ আনিছে। আপোনালোকে গীতটি শুনিব, এইটো গীতো শুনিব আৰু বোলছবিখন চাব। লগতে অসমীয়া ছবি আৰু অসমীয়া সাংস্কৃতিক জগতৰ উন্নতিত আপোনালোকৰ সঁহাৰি দিব। ধন্যবাদ। জয় অসম। ইংৰাজী নৱবৰ্ষৰ শুভকামনা থাকিল। কাইলৈ মোৰ দ্বিতীয় ছবি হেৰুৱা চন্দ্ৰ আপোনালোকৰ মাজলৈ আহি আছে। এখন খুব
বিনোদন ধৰ্মী, তাৰ লগতে এটা খুব সংবাদ আছে। যিহেতু জানুদাৰ চিনেমা, জানু বৰুৱাৰ চিনেমা, আপুনি সকলোৱে জানে তেখেতৰ চিনেমাৰ মানদণ্ড। তো মই এটা খুব সুন্দৰ চৰিত্ৰত অভিনয় কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই পেলাই খুবেই ভাল পাব। প্ৰথমতে চবকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আজি এই প্ৰগ্ৰামটোত আহি ভাল লাগিছে। অসম জাতীয় বিদ্যালয় আৰু আমাৰ চিনেমাখনৰ প্ৰমোশ্যন হৈছে আৰু চিনেমাখন ৰিলিজ হৈছে 2 তাৰিখে আৰু চবে আহিব চাব, চবৰ কাৰণে কৰা হৈছে। মোৰ মতে অসমীয়া মানুহে চাব লাগে এইটো চিনেমা। বহুত কিবা কিবি শিকিব কথা আছে চিনেমাখনত। আৰু মই এখন গানো গাইছোঁ, এক্টিং কৰিছোঁ, গানো গাইছোঁ আৰু সেই গানটো মানে নেচাৰৰ ওপৰত আছে, যোনটো নতুন জেনেৰেশ্যনৰ দৰকাৰ হয়। আৰু সেইটোকে আৰু চিনেমাখন চাব চবে, ভাল লাগিব। থেংক ইউ। ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভকামনা। আৰু এই নতুন বছৰটোত জাহ্নু বৰুৱা ছাৰৰ পৰিচালনাৰে আমাৰ ফালৰ পৰা ৰাইজলৈ আমি আগবঢ়াই দিছোঁ 2 জানুৱাৰীত হেৰুৱা ছন্দ। ক'ৰবাত যদি জীৱনৰ ছন্দবোৰ বিগত বছৰবোৰত হেৰায়ো গৈছিল, সময় থাকোঁতেই সেই ছন্দবোৰ আমি সামৰি লওঁ আহক। ছবিখন নিশ্চয়কৈ ছাৰৰ কথা কোৱাৰ পিছত আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাথাকে। মই খুব সৌভাগ্যৱান যে 2026 চনটো ছাৰৰ এখন ছবিৰে আৰম্ভ কৰিবলৈ পাইছোঁ আৰু খুব বেছি আশাবাদী যে ৰাইজে চিনেমাখন চাব। বহুত ক্ষেত্ৰত আমি শুনিবলৈ পাইছোঁ, বহুতে আমাক কৈছে ছ'চিয়েল মিডিয়াত ফোন মেছেজৰ জৰিয়তে যে ছবিখনৰ প্ৰচাৰ আমি আপোনালোকৰ ওচৰলৈ যিমান নিব লাগিছিল হয়তো সিমান নিব পৰা নাই। আচলতে সেই ক্ষেত্ৰত আমিও খুব ক্ষমাপ্ৰাৰ্থী আপোনালোকৰ ওচৰত, কিন্তু আপোনালোকলৈ অনুৰোধ যে ছবিখন চাই যদিহে ভাল পায় তেনেহ'লে আপোনাৰ কাষৰ 10জন ব্যক্তিক কওক যাতে এখন ভাল অসমীয়া ছবি সকলোৱে চাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।